Hello everyone. তোমালোকৰ কাৰণে SSC CHSL আৰু SSC CGL যোনটো 2025 হ'ব তাৰ কাৰণে ইম্পৰ্টেন্ট বুকস কি ফলো কৰিবা কি ওয়েবসাইট ফলো কৰিবা আৰু মই কেনেকৈ প্ৰিপাৰেচন কৰিছিলো সেইখিনি কথা তোমালোকক জনাম ঠিক আছে এতিয়া মেইন বেছি দেৰি নকৰি পেলাই মই SSC CGL বা SSC CHSL কেনেকৈ এক্সামটো হয় এইবিলাক মই বিশেষ ডিটেইল কৰিবলৈ নাযাওঁ কাৰণ এইখিনি কথা তোমালোকে অলমোস্ট যেটো প্ৰিপাৰেচন কৰিবলৈ লৈছা অলমোস্ট জানা tier 1 tier 2 দুটা থুলমুলকে মই কৈছো tier 1 আৰু tier 2 দুটা ষ্টেজত এক্সামটো হয় কিছুমান স্পেসিফিক পোষ্টৰ কাৰণে tier 3 পাতে ঠিক আছে তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হয় তাৰ পিছত তোমাৰ কি হ'ব হাতত তুমি সেই পাৰ্টিকুলাৰ পোষ্টৰ কাৰণে এপ্লিকেবল হোৱা ঠিক আছে tier 1 tier 2 সিলেবাসটো অলমোস্ট একেটাই tier 1 ৰ পৰীক্ষাটো তোমাৰ কি হয় জেনাৰেলি জুলাই হেখলে বা আগষ্ট মাহত হয় জেনাৰেলি ঠিক আছে আগষ্টৰ মাজ ভাগতে প্ৰায় আগষ্টৰ কেতিয়াবা অলপ ডিলে হলে আগষ্টৰ লাষ্টতো এক্সামটো হোৱা দেখা যায় আৰু tier 2 এক্সাম জানুৱাৰী মাহত হয় ঠিক আছে এটা তোমালোকৰ যেহেতু tier 1 এক্সামটো হ'বলে হলে আগষ্টত হ'ব এতিয়া যথেষ্টখিনি সময় আছে তোমালোকে প্ৰিপাৰেচন কৰিব পাৰা ঠিক আছে স্পেসিফিক কি বুক ফলো কৰিব লাগে কি ওয়েবসাইট ফলো কৰিব লাগে সেইখিনি মই কথা কম ঠিক আছে প্ৰথম তোমাৰ কি হ'ব সিলেবাসটো কি হয় অকমান থুলমুলকে কৈছো জেনাৰেল ইংলিশ থাকিব কোয়ান্টিটেটিভ এপ্টিটিউড ৰিজনিং জেনাৰেল এৱাৰনেস কাৰেন্ট এফেয়াৰ্স এইখিনি বস্তু থাকে ঠিক আছে তো তাৰ কাৰণে মই তোমালোকক বেষ্ট সাজেষ্ট কৰিম মই কিতাপ এখন দেখাইও দিম তোমালোকক যে প্ৰথম তোমালোকে যদি হে তোমালোকৰ ইংলিশটো ভালকে ইংলিশটো কাৰণে যদি তোমালোকে পঢ়িম বুলি ভাবা ইংলিশটো কাৰণে এখন বুক আছে বৰ ধুনীয়া বুক হয় হে বুকখন সাধাৰণতে প্ৰতিজন এসএসসি ষ্টুডেন্টে ফলো কৰে আৰু হে বুকখনৰ নামটো হৈছে তোমাৰ এসপি বক্সি যোনখন ইংলিশ এখন মই ফলো কৰিছিলো 2018 চনৰে কিতাপ মই 2018 চনত মই এখন পঢ়িছিলো আৰু 2018 চনত মই এক্সামটো দিছিলো tier 1 টো ক্ৰেক হৈছিলে বা tier 2 টো অকমান মোৰ লেক অফ প্ৰেক্টিছৰ কাৰণে চাগে ক্লিয়াৰ নহল তাৰপিছত মই এসএসসি নিদিলো 2018 চনত লগৰ বিলাকে দিয়া দেখি মই এবাৰ এনে বহি চালো কিন্তু তোমালোকে দিব পাৰা মই কেনেকৈ পঢ়িছিলো হেতু দেখাম বাৰু মাত্ৰ 3 মাহ পঢ়িছিলো মাত্ৰ বেছি সময় না সেমিস্টাৰ ব্ৰেক যেতিয়া হ'ল সেমিস্টাৰ ব্ৰেক হোৱাৰ পিছতে মই এক্সামটোৰ কাৰণে মই প্ৰিপাৰেচন কৰিছিলো এইখন কিতাপ তোমালোকে ল'ব পাৰা এসপি বক্সি ফৰ জেনাৰেল ইংলিশ বহুত ধুনীয়া কিতাপ হয় আৰু এখন আছে ব্লেক বুক অফ ইংলিশ এখন মই এটা জুনিয়ৰ জনে লৈ গ'ল ব্লেক বুক বুলি এখন মই দিয়া নাই মই নাই বুলি কৈছিলো মিছাতে ক'লো নাই বুলি কাৰণ কেলে এখন বুক মই দিবলৈ মন নাই এখন বুকখন মই এতিয়াও মানে মাজে মাজে চাই থাকো বহুত ধুনীয়া কিতাপ হয় ঠিক আছে ব্লেক বুক অফ ইংলিশ বুলি এখন কিতাপ আছে সেইখনো ভাল কিতাপ হয় আৰু এসপি বক্সিখন তোমালোকে ল'ব পাৰা মই ইয়াত লিখি দিছো নামটো জেনাৰেল ইংলিশৰ কাৰণে জেনাৰেল ইংলিশ ঠিক আছে জেনাৰেল ইংলিশ মানে এখিনি মোৰ কিতাপে হয় জেনাৰেল ইংলিশ এসপি বক্সি এখন ভাল কিতাপ হয় তোমালোকে বেসিকটো ক্লিয়াৰ কৰিবৰ কাৰণে এসপি বক্সি কিতাপখন ল'ব পাৰা বহুত ভাল কিতাপ হয় ঠিক আছে তাৰপিছত তোমালোকে যেনিবা ধৰি লোৱা ম্যাথমেটিক্সত মানে কোয়ান্টিটেটিভ এপ্টিটিউড সেকশনটো তোমালোকৰ একেবাৰে উইক হয় তো তাৰ কাৰণে তোমালোকে এখন মই তোমালোকক বেষ্ট সাজেষ্ট কৰো বুক এখন আৰু সেই বুকখন হৈছে তোমালোকৰ এখন RS আগৰৱালা কোয়ান্টিটেটিভ এপ্টিটিউড RS আগৰৱালা ঠিক আছে কোয়ান্টিটেটিভ এপ্টিটিউড মই লিখি দিছো কোয়ান্টিটেটিভ এপ্টিটিউড বাই RS আগৰৱাল তোমালোকে চোৱা কি হয় যদি একেবাৰে বেসিকৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছা RS আগৰৱালা বুকখন তোমালোকে ফলো কৰিব পাৰা মই তোমালোকে বিশ্বাস নকৰিবা এখন বুক মই শেষ কৰোতে মাত্ৰ এমাহ সময় লাগিছিলে এই এমাহত মই এইখিনি বস্তু ক্লিয়াৰ হৈছিলে কুইক কৰিবই লাগিব কাৰণ তুমি যদি তোমাৰ ওচৰত টাইম যদি কম আছে তুমি যদি একেবাৰতে ক্ৰেক কৰিম বুলি ভাবিছা tier 1 টো ঠিক আছে সো ডেফিনেটলি তুমি কষ্ট কৰিবই লাগিব গতিকে এইখন বুক তুমি ফলো কৰিব পাৰা এই বুকখনৰ নাম কোৱা হৈছে কোয়ান্টিটেটিভ এপ্টিটিউড বাই RS আগৰৱালা তোমাৰ এইখন কিতাপৰ লিখিয়া বেসিক ক্লিয়াৰ কৰিব পৰা কিতাপ আজিলৈকে ওলোৱাই নাই আৰু নোলায়ও কিন্তু বহুত ধুনীয়া কিতাপ হয় তোমালোকে এবাৰ আছেও কাৰোবাৰ ওচৰত থাকিব পাৰে কিন্তু বহুত ধুনীয়া কিতাপ হয় এই পাৰ্সোনালি মই ভাল পাওঁ এখন কিতাপ ঠিক আছে ৰিজনিংৰ কাৰণে আৰু এখন কিতাপ আছে সেম কিতাপ সেই কিতাপখন হৈছে তোমাৰ ৰিজনিংৰ কাৰণে তোমাৰ মাৰ্কেটত বহুত এভেইলেবল থাকিব কিতাপ কিন্তু ৰিজনিংৰ কাৰণে তুমি মক টেষ্ট কৰিবই লাগিব স্যাম্পল পেপাৰ কৰিবই লাগিব কিন্তু যদি তুমি বেসিকৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছা তুমি ৰিজনিংৰ কাৰণে ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং মই শৰ্টকে লিখি দিছো সেইখন কিতাপৰ ৰাইটাৰজনৰ নাম হৈছে RS আগৰৱাল ঠিক আছে RS আগৰৱালা বুলি হয় এই কিতাপখন তুমি ফলো কৰিব পাৰা ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং বুলি মডাৰ্ন এপ্ৰোচ টু ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং বুলি লিখা আছে বাই ডক্টৰ RS আগৰৱালা এইখনৰ পৰা তুমি বেসিকটো ক্লিয়াৰ কৰিব পাৰিবা ইয়াৰ মই গোটেইখিনি কমপ্লিট কৰিব নোৱাৰিলো যেহেতু সময় কম আছিলে মই অলপ কিছু সংখ্যক মই কমপ্লিট কৰিলো সিলেবাসটো চাই লবা সিলেবাসত কিছুমান আউট অফ সিলেবাসৰ বস্তু কিছুমানো আছে যোনখিনি তুমি ইগনোৰ কৰিব পাৰা
ঠিক আছে বেসিক্যালি যোনখিনি বেছি হট হয় যোনখিনি টপিক তোমাৰ মানে ফ্ৰিকুৱেন্টলি বেছি কুৱেশ্যন আহি থাকে আৰু তুমি কেতিয়াও এছএছসি কুৱেশ্যন তুমি কেতিয়াও গোটেই পেপাৰখন কৰিবলৈ যাম বুলি তুমি গলে গোটেই খেলিমেলি হৈ যাব কাৰণ গোটেই পেপাৰখন তুমি কৰিব নোৱাৰা 60 মিনিটৰ সময় দিয়ে এঘণ্টা সময়ত তুমি ইমানখিনি কুৱেশ্যন কৰাটো সম্ভৱ নহয় কাৰণ কুইক হ'ব লাগিব 60 মিনিট কেটেককে গুচি যায় তুমি গমেই নাপাবা গতিকে তুমি সেইকাৰণে যোনকেইটা টপিক ফ্ৰিকুৱেন্টলি প্ৰতিবাৰ আহিবই বা ইয়াৰ পৰা কুৱেশ্যন তুমি 2-3টা কুৱেশ্যন পাবাই তো তেনেকুৱা ধৰণৰ কুৱেশ্যন তুমি সদায় সিলেবাসখন চাবা PYQ চাব লাগিব তুমি সদায় আৰু এখন মই সাজেষ্ট কৰো তোমালোকক তুমি লাষ্ট 15 years solve ঠিক আছে 15 years solve SSC পেপাৰ লবা ঠিক আছে CSSL এ হক বা CGL এ হক এই যিমানখিনি কিতাপ কৈছো এই গোটেই কিতাপখিনি CSSL ৰ কাৰণে চোৱা CGL ৰ কাৰণে মই আৰু এখন কিতাপ কম সেই কিতাপখন তোমালোকে CSSL ৰ ষ্টুডেণ্টে ফলো নকৰিলেও হ'ব যেটো মই CGL দিছিলো সেই CGL ৰ কাৰণে মই এখন কিতাপ ফলো কৰিবলগীয়া হ'ল মোৰ সিনিয়ৰ এজনে কৈছিলে কাৰণে মই সেই কিতাপখন লৈছিলো আৰু সেই কিতাপখনৰ নামটো হৈছে তোমাৰ এইটো কোৱান্টাম কেট ঠিক আছে বহুত কমপ্লেক্স লেভেলৰ কোৱেশ্চনছ থাকে ইয়াত অকমান হাই লেভেলৰ কোৱেশ্চনছ কিছুমান থাকে কোৱান্টিটেটিভ এপ্টিটিউড কোৱান্টাম কেট বুলি লিখা আছে বাই SK বৰ্মা ঠিক আছে সৰ্ভেশ কুমাৰ বৰ্মা বুলি কয় এই কিতাপখন মই সম্পূৰ্ণ শেষ কৰিব নোৱাৰিলো কাৰণ টাইমো কম আছিল কাৰণে কিন্তু ভাল কোৱেশ্চনৰ কোৱালিটিটো একদম মাইন্ড ব্লোইং কোৱালিটি কিছুমান আছে তোমাৰ যেতিয়া এইখন ধৰি লোৱা কি কলো তোমাৰ যদি এইখন কিতাপ কৰি পেলাই হৈ যায় ঠিক আছে তোমাৰ যদি বেসিকটো ভালকে ক্লিয়াৰ হৈ যায় এইখন কিতাপ যেতিয়া কৰি হোৱাৰ পিছত তুমি এইখন ট্ৰাই কৰিব পাৰা ভাল কিতাপ হয় কোৱান্টিটেটিভ এপ্টিটিউড মানে কোৱান্টাম কেট বুলি কয় তোমাৰ যদি কোৱান্টিটেটিভ এপ্টিটিউড সেকশনটো তোমাৰ যদি ষ্ট্ৰং কৰিব লাগে আৰু এটা কথা তুমি গোটেইকেইটা সেকশন তোমাৰ ষ্ট্ৰং নহব পাৰে 3-4টা সেকশনৰ ভিতৰত 3টা সেকশন তোমাৰ ষ্ট্ৰং হ'ব লাগিব বা 2টা সেকশন ষ্ট্ৰং হ'ব লাগিব যদি ক্ৰেক কৰিবলৈ হয় ঠিক আছে মই বিশেষকৈ যেহেতু মই মেথছ ভাল পাইছিলো গতিকে মই কোৱান্টিটেটিভ এপ্টিটিউড সেকশনটো মই যিমান পাৰো ষ্ট্ৰং কৰিবলৈ বিচাৰিছিলো সেইকাৰণে মই এখন কিতাপ লৈছো ঠিক আছে কোৱান্টাম কেট বা SK বৰ্মা এখন ল'ব পাৰা CGL ৰ কাৰণে ঠিক আছে CGL ৰ কাৰণে স্পেসিফিক কোৱান্টিটেটিভ এপ্টিটিউড কিতাপখন ল'ব পাৰা তোমাৰ কোৱান্টাম কেট বুলি কয় কোৱান্টাম কেট ঠিক আছে সেই কোৱান্টাম কেট কিতাপখনৰ নামটো হৈছে SK বৰ্মা ঠিক আছে মুঠতে মই সেই সময়ত যোনে যি কিতাপ কয় সেইখিনি কিতাপ লৈছিলো আৰু কৰিছিলো ঠিক আছে কাৰণ বহুত কিছুমান আছে সিনিয়ৰ আগৰ কিছুমান এই ষ্টুডেন্ট যি সকলে মানে ক্লিয়াৰো কৰিছে tier 1 tier 2 ক্লিয়াৰো কৰিছে তো এইখিনি কিতাপ মই ফলো কৰিছিলো আৰু লগতে এতিয়া তোমাৰ মেইন প্ৰবলেম হ'ল জেনাৰেল এৱাৰনেস আৰু কাৰেন্ট এফেয়াৰ্ছৰ কাৰণে ঠিক আছে এইখিনি কিতাপ ফলো কৰিলে হৈ যাব কাৰণ মই মাত্ৰ আমাৰ যেতিয়া সেমিষ্টাৰ ব্ৰেক হৈছিল মে মাহৰ 25 তাৰিখে এক্সাম শেষ হৈছিল ঠিক আছে মে মাহৰ 25 তাৰিখে সেমিষ্টাৰ এক্সাম শেষ হৈছিল তাৰ পিছত জুন জুলাই আগষ্ট এই 3 মাহ সময় জুলাই আগষ্ট যেহেতু লাষ্টলৈ আমাৰ এক্সামটো হৈছিল তো সেই কাৰণে মই 3 মাহ সময় পাইছিলো সেই 3 মাহ সময় মই এইখিনি কৰিছিলো ঠিক আছে যিমানখিনি পাও মই সিমানখিনি কৰিবলৈ ট্ৰাই কৰিছিলো আৰু এইখন কিতাপ মই যোনখন RS আগৰলা কথা কলো কিতাপখন অকমান কৰি ভাল পালো কাৰণে গোটেইখন শেষ কৰিলো কোৱান্টিটেটিভ এপ্টিটিউড এখন কিতাপ RS আগৰলা সম্পূৰ্ণ শেষ হৈছিল কিন্তু ৰিজনিংখন মই সম্পূৰ্ণ শেষ কৰিব নোৱাৰিলো আৰু এইখন মই ইমান শেষ কৰিব নোৱাৰিলো কাৰণ 3 মাহ সময়ত তেতিয়া tier 1 টো ক্লিয়াৰ হৈছিল tier 2 কাৰণে কি হ'ল tier 2 কাৰণে মই মক টেষ্ট বহুত কম কৰিলো সেইকাৰণে মই tier 2 টো চাগে ক্লিয়াৰ নহল ইয়াত তুমি এই tier 1 ৰ কাৰণে মই মক টেষ্ট 5খন কৰিছিলো 5 মক টেষ্ট আৰু মক টেষ্ট তোমালোকে মই বিশেষকৈ কৰবা কিনিছিলো মই অলিভ বোৰ্ডৰ পৰা কিনিছিলো অলিভ বোৰ্ডৰ পৰা মই মক টেষ্টখন কিনিছিলো বেছি মক টেষ্ট বেছি দাম নহয় 196 লৈছিলে সেই সময়ত 5খন মক টেষ্ট লৈছিলো 5খন মক টেষ্ট অলিভ বোৰ্ডত এতিয়া দাম বাঢ়িলে চাগে ইমান নাজানো আৰু গতে 5খন মক টেষ্ট মই কৰিছিলো tier 1 ৰ আগত tier 2 কাৰণে অলপ এলাহৰ নিচিনা আহিলে তাৰপিছত মই তেতিয়া মই মানে কলেজত জয়েন কৰা নাছিলো কলেজত জয়েন কৰা আগৰ কথা কৈছো আৰু তেতিয়া পঢ়ি আছিলো যেটো তো এইখিনি বস্তু মই tier 1 ৰ কাৰণে লৈছিলো তোমালোকে এইখিনি tier 1 ৰ কাৰণে ফলো কৰিব পাৰা যদি tier 1 তোমালোকৰ যদি এতিয়া যেটো যথেষ্ট সময়ও আছে তোমালোকে হেৰি কৰিব পাৰা মই মে মাহৰ শেষৰ ফালৰ পৰা ষ্টাৰ্ট কৰিছিলো কাৰণ সময়টো কম আছিল তাৰপিছত জছতে দিলো আমাৰ লগৰখিনিও দিয়া দেখিলো সেইকাৰণে মই বহি দিও তো সেইকাৰণে আৰু tier 1 টো হ'ল তাৰপিছত ফুৰ্তি লাগিলে তাৰপিছত আৰু বিশেষ তেনেকুৱা নহল মানে মক টেষ্ট কৰা নহল ইমান tier 1 ত যিমান কষ্ট কৰিছিলো tier 2 ত সিমান কষ্ট কৰা নহল তাৰপিছত মই SSC নিদিলো তাৰপিছত মই কলেজত পালো আৰু তাৰপিছত মই SSC এক্সাম দিয়া নহল আৰু ঠিক আছে গতিকে তোমালোকে tier 1 ৰ কাৰণে এপিনে পঢ়িব পাৰা আৰু এখন মই এতিয়া কি হ'ব জেনাৰেল এৱাৰনেছৰ কিতাপ এখন কো তোমালোকে এই কিতাপখন কিন্তু লবা দেই এই কিতাপখন মই তোমালোকক কৈছো বেষ্ট সাজেষ্ট কৰো এইটো মই 2018 চনতে কিনিছিলো মনোৰমা ইয়াৰ বুকখন তেতিয়া দিছিলো কাৰণে কিনিছিলো এতিয়াও আছে কিতাপখন মোৰ ওচৰত এইটো মনোৰমা ইয়াৰ বুকখন তোমালোকে লবা আৰু ইণ্ডিয়ান ইয়াৰ বুক বুলিও এখন ওলাই গতিকে দুইখনৰ ভিতৰত যিকোনো এখন ল'ব পাৰা একেখিনি দাতাই থাকিব মনোৰমা ইয়াৰ বুকখন ল'ব পাৰা খালি এখৰখিনি বহুত সৰু তোমালোকে দেখিছা ঠিক আছে এখৰখিনি বহুত সৰু হয় মনোৰমা ইয়াৰ বুকখন ল'ব পাৰা নহলে ইণ্ডিয়ান ইয়াৰ বুকখন ল'ব পাৰা এখন বহুত ভাল কিতাপ হয় কাৰণ সেইখিনিয়ে তোমালোকৰ কাৰেন্ট এফেয়াৰ্ছ খিনি আপডেট দি থাকিবা আৰু লগতে তোমালোকে মান্থলি মেগাজিন এখন ল'বা ঠিক আছে
monthly magazine এখন লবা মই ভিজন আইএছ ফলো কৰিছিলো ই magazine খন ভিজন আইএছ ঠিক আছে ভিজন আইএছ ৰ ই magazine খন ফলো কৰিছিলো এতিয়া ধেৰ ওলালে ঠিক আছে হে সমান মই ভিজন আইএছ খন পঢ়ি ভাল পাইছিলো কাৰণে মান্থলি ওলাই সেইখন magazine খন তোমালোকে ফলো কৰিব পাৰা ঠিক আছে কিছুমান magazine ইয়াৰলি ওলাই কোৱাৰ্টাৰলি ওলাই তোমালোকে ল'ব পাৰা আৰু এখন বেস্ট কিতাপ তোমাৰ যদি static portion to ঠিক আছে static portion to যদি ঠিক কৰিবলে মন আছে তোমাৰ যেটো জেনাৰেল নলেজৰ পাৰ্টটো আহে তোমালোকে এখন লবা জেনাৰেল নলেজ এখনটো থাকিবই লাগিব তোমাৰ আছে যি কোনো ষ্টুডেন্টে যদি ৰেলৱে এক্সাম হওক বা এসএসসি এক্সাম হওক বা বেংকিং এক্সাম হওক যদি প্ৰিপাৰেচন কৰিবলৈ বিচাৰিছা তোমালোকে এইখন কিতাপটো ল'বই লাগিব লুচেন জিকে এখন কিতাপ লবা ব্লু কালাৰ এখন আহে এই ব্লু কালাৰ খন মই বিচাৰি পোৱা নাই নহয় তোমালোকে দেখালো এটা এখন অবজেক্ট মানে কি সাবজেক্ট মানে ইয়াত ডেসক্ৰিপচনত লিখা থাকে এনেকে তোমালোকৰ ডেসক্ৰিপচনত লিখা থাকিব আৰু ব্লু কালাৰ এখন আছে তাত এমসিকিউ খিনি আছে তুমি সলভ কৰিব পাৰিবা এই কিতাপখন ঠিক আছে আৰু মোৰ মানে কি হয় মই অকমান হেৰি সেকশনটো ভাল পালো মই পলিটি কনস্টিটিউশন সেকশনটো ভাল পালো কাৰণে এই কিতাপখন খুব পঢ়িলো মই সেই কাৰণে চাগে মোৰ টাইমটো অলপ নষ্ট হ'ল এই ইন্ডিয়ান পলিটি এম লক্ষ্মীকান্ত কিতাপখন তোমালোকে যদি ইউপিএসসি কাৰণে পঢ়িছা বা এপিএসসি কাৰণে পঢ়িছা এইটো বেলেগ কথা কিন্তু ইয়াৰ কাৰণে নালাগে মানে এসএসসি কাৰণে নালাগে এনে তোমাৰ যদি ইন্টাৰেষ্টটো লাগে এখন কিতাপ বহুত ইন্টাৰেষ্টিং কিতাপ হয় পঢ়ি চাব পাৰা কিন্তু মই যোনখিনি কিতাপ পঢ়ো সেইখিনি কিতাপ মেন্ডেটৰী হয় ঠিক আছে এসএসসি এক্সামৰ কাৰণে এইখিনি মেন্ডেটৰী আৰু তোমালোকৰ মেইন কথা কি হয় মই টিয়াৰ 2 ফেইলাৰ হোৱাৰ মোৰ কাৰণটো হৈছে বা টিয়াৰ 2 মই ক্ৰেক কৰিব নোৱাৰা অকলপৰ কাৰণে থাকি গল আৰু সেই কাৰণে মই মেইন কাৰণটো হ'ল মই মক টেষ্ট কৰিব নোৱাৰিলো টিয়াৰ 1 ত যিমানখিনি মক টেষ্ট কৰিছিলো টিয়াৰ 1 ত মক টেষ্ট খিনি কৰাৰ কাৰণে মই টিয়াৰ 1 ত মই ভাল নম্বৰ পালো তাৰপিছত টিয়াৰ 2 ত হেৰি কৰিলো টিয়াৰ 2 নাপালো অকমান টাফো আছিল এক্সামটো বাৰু যি কি নহওক টিয়াৰ 1 ও টাফ কাৰণ বহুতে কাৰণ চোৱা 18 লাখৰ ভিতৰত 15 লাখ ল'ৰা ছোৱালীয়ে দিয়ে সিজিএল কথা কৈছো সিএসএসএল কথা নাজানো সিএসএসএল হিমানে দিয়ে 15 লাখে দিয়ে তাৰ ভিতৰত এৰাউন্ড 1 লাখ তোমাৰ টিয়াৰ 2 লে কি হয় সিলেক্টহে হয় তাৰপৰ টিয়াৰ 2 পৰা আকৌ 1 লাখৰ ভিতৰত আকৌ সিলেক্ট কৰে 10000 12000 মান তেনেকে ৰাখে ঠিক আছে তো 15 লাখৰ ভিতৰত 15 লাখ দিয়ে টিয়াৰ 1 এ আকৌ 1 লাখ মান সিলেক্ট হয় টিয়াৰ 2 লে টিয়াৰ 2 ত আকৌ 10000 মানহে সিলেক্ট হয় ঠিক আছে ওটিকে টিয়াৰ 1 টো যদি তুমি ক্লিয়াৰ কৰিব পাৰা তোমাৰ এটা কনফিডেন্স এটা আহে অকমান মোৰ মিস্টেকো হৈছিল হেখিনি মিস্টেক তোমালোকে যাতে নকৰা মই কলো ঠিক আছে কলেজত নোপোৱা হলে মই তেতিয়া মই চাগে নেক্সট বাৰ ট্ৰাই কৰিলে জীৱনত এবাৰ এসএসসি দিছিলো আৰু টিয়াৰ 1 টো কাৰণে এখিনি পঢ়িলো তোমালোকৰ কিতাপখিনিও দেখালো তোমালোকে এখিনি কিতাপ লৈ ল'ব পাৰা কিন ল'ব পাৰা এখিনি কিতাপ যদি কিনা এখিনি আৰু বেছি সময় নালাগে মই মাত্ৰ 3 মাহ সময় ভালকে ডেডিকেশন দিছিলো 3 মাহ সময় দিয়াৰ কাৰণে মই টিয়াৰ 1 টো হ'ল তোমালোকৰ ওচৰত এটা যথেষ্ট সময় আছে তোমালোকে এতিয়াৰ পৰা পুৰা ফুল প্ৰিপাৰেচন দিয়া 6-7 ঘন্টা ডেইলি যদি কৰি দিয়া নহয় হৈ যাব ঠিক আছে তো এখিনি কিতাপে কথা কলো আৰু তোমালোকে গভৰ্নমেন্ট ওয়েবসাইট ফলো কৰি থাকিবা যদি ডেইলি নিউজ পেপাৰ পঢ়া তোমালোকে হেবিট আছে দা ইণ্ডিয়ান এক্সপ্ৰেছ এই কিতাপখন এই নিউজ পেপাৰ এখন ইণ্ডিয়ান এক্সপ্ৰেছ আমাৰ অসমত কি হয় অসমত মানে এইখন কিতাপ সৰি এই কি নিউজ পেপাৰখন আহোতে টাইম লাগে সেই কাৰণে মানে কি হয় মই এজন হকাৰৰ পৰা মই তেতিয়া গুৱাহাটীত যেতিয়া মই পঢ়ি আছিলো তেতিয়া কি হ'ব এজন হকাৰৰ পৰা 500 টকা এটা দিছিলো 500 টকা দি পেলাই মোক আজি যদি সাপোজ ফৰ এক্সাম্পল 10 আজি কি তাৰিখ হয় আজি তোমাৰ হেৰি তাৰিখ 22 তাৰিখ নে 22/3/2025 তো 22 তাৰিখৰ নিউজ পেপাৰখন মই পাওঁ 25 তাৰিখে অলপ দেৰিকে পাওঁ আমাৰ ইয়াত অলপ দেৰিকে আহে হিন্দুখনো হওক দা ইণ্ডিয়ান এক্সপ্ৰেছ হওক অকমান দেৰিকে আহে গতিকে তোমালোকে এখন ফলো কৰিব পাৰা মই কেইদিনমান ফলো কৰিছো তাৰপিছত ফলো নকৰা হলো মই মেগাজিনখন কাৰণ ইমান টাইম নহল আৰু মই ইমান টাইম পঢ়ি থাকিবলৈ নহল বোলে আমাৰ লাইব্ৰেৰীটো থাকে কিছুমান সেই লাইব্ৰেৰীৰ পৰাও মই পঢ়িছিলো কেতিয়াবা কিন্তু এইখন ফলো কৰিব পাৰা মন্থলি মেগাজিন বিলাক তোমালোকে ফলো কৰিবা মন্থলি মেগাজিনত গোটেইখিনি কথাই সোমাই থাকে তেতিয়া নিউজ পেপাৰ নপঢ়িলেও হৈ যায় ঠিক আছে বহুত নিউজ পেপাৰ পঢ়ি থাকিবলৈ এনে টাইমটো নষ্ট হয় নিউজ পেপাৰ নপঢ়িলেও চলি যায় যদি মন্থলি মেগাজিন ফলো কৰা হৈ যাব ঠিক আছে তো এইখিনিয়ে বস্তু আছিলে এসএসসি কাৰণে সিলেবাস তোমালোকে জানাই কি আছে সিলেবাস একৰ্ডিংলি পঢ়ি যাবা কিতাপ একদম সফা কৰি দিব লাগিব কিতাপ পঢ়ি একদম সফা কৰিব লাগিব ঠিক আছে আৰু কেলে কৈছো কাৰণ এই এক্সামটো বহুত মানে কম টাইমৰ ভিতৰত হয় ঠিক আছে পৰীক্ষাটোৰ কাৰণে তুমি বেছি এটা কোৱেশ্চন সলভ কৰিবলৈ তুমি বহুত সময় নোপোৱা ঠিক আছে 30 সেকেন্ডতকৈ কম সময় পাবা এটা কোৱেশ্চন কৰিবলৈ গতিকে তাত কোৱেশ্চনটো দেখি তুমি শৰ্টকাট টেকনিক এপ্লাই কৰি লগালগ কৰিব লাগিব তো এইখিনিয়ে আছিলে এইখিনি তোমালোকে প্ৰেক্টিস কৰিব লাগিব হাৰ্ড ওয়ার্ক এসএসসি ক্ৰেক কৰিবলৈ হলে হাৰ্ড ওয়ার্ক লাগিবই ঠিক আছে হাৰ্ড ওয়ার্ক এন্ড স্মার্ট ওয়ার্ক কৰিব লাগিব দুইটা ওয়ার্ক কৰিলে তোমালোকে কি হ'ব এসএসসি এক্সামটো ক্ৰেক কৰিব পাৰা সিজিএল হওক বা সিএসএসএল হওক সিলেবাস একেটাই খালি এসএসসি সিজিএলৰ কাৰণে মই এক্সট্ৰা এখন কিতাপ কলো সেইখন হৈছে কোৱান্টাম কেট বা এসকে বৰ্মা
এখন তোমালোকে যোনে সিজিএল প্ৰিপেয়াৰ কৰিম বুলি ভাবিছা কৰিব পাৰা সিএসএসএলৰ কাৰণে এইখিনি কিতাপ মই তোমালোকক দেখাই দিলো এবাৰ এইখিনি তোমালোকে স্ক্ৰিনশ্বট এটা মাৰি ল'ব পাৰা আৰু মক টেষ্ট য'ত আজিকালিতো মক টেষ্টৰ অভাৱেই নাই য'ৰ পৰা ল'ব পাৰা মই এইটো ভাল পালো কাৰণে ল'লো আৰু অলিভ বৰ্ডৰ ঠিক আছে এইখিনি কথা তোমালোকক জনালো জয় অসম